মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৱৰণ কিদৰে অসম আৰক্ষীৰ ওপৰত চপিয়াই পৰিছিল মিজো আৰক্ষীয়ে এই ঘটনাৰ সবিশেষ বিৱৰণ দাঙি ধৰিলে ৰঙিয়াৰ আহত গৃহৰক্ষী জোৱান মোহাম্মদ মইনুল হকে 26 জুলাইত লাইলাপুৰত কি ঘটিছিল লাইলাপুৰত কেনেকৈ আক্ৰমণ চলাইছিল মিজো আৰক্ষীয়ে কি দেখিছিল লাইলাপুৰত থকা অসম আৰক্ষীৰ জোৱানে আহত জোৱানে দিলে ঘটনাৰ বিৱৰণ মিজোৰ লগত কথা বতৰা কিবা চলি আছিলে ঠেলা গোটাও হৈছে তাৰপিছত আমি বহুত আগত আহিছিলতো গাড়ী চাহাবৰ গাড়ী ঘূৰাই লৈ আহিলে আমাৰ তিনিখন গাড়ী ঘূৰাই আনিব দিয়া নাছিলে তাৰপিছত এখন থাৰ ভাঙি পেলাইছে আৰু এখন বলৰো এখনো ভাঙি পেলাইছে এছপি ছাৰৰ এখন কাছাৰ এছপি ছাৰৰ মোক কোবালে বহুত কোবালে বৰষুণ পৰা দিছে পুৰা পাথৰ এনেকুৱা মাৰিছে নহয় বহুত মাৰিছে আৰু গিল্টিছ মাৰিছে মাথাত তিনিটামান গিল্টিছে পৰিছে মই গাড়ীখন ঘূৰাই অকণমান আনাৰ পিছতে গুলাগুলি হোৱাৰ পিছৰ পৰা মই অকণমান অহাৰ পিছত মই একো গম নাপাওঁ আৰু তাৰপিছত মই চেঞ্চলেছ হৈ গৈছোঁ বোলে মোৰ লগৰ ড্ৰাইভাৰজনে মোক ঢলা মেডিকেললৈকে লৈ আহে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৰঙিয়াৰ গৃহৰক্ষী জোৱান মোহাম্মদ মইনুল হক কেইবাদিনো শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল গৃহৰক্ষী জোৱান মইনুল চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰত উপস্থিত হোৱাৰ পিছতেই কেমেৰাৰ সন্মুখত এফালৰ পৰা বৰ্ণনা কৰিলে কিদৰে আক্ৰমণ কৰিছিল মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলে আমাক মাৰাবিলাক পাব্লিকে মাৰিছে বহুত পাব্লিকে আহিছে মিজো পাব্লিক আহিছে পাব্লিকে মাৰিছে চিভিলত আছে পুলিচে নে আৰক্ষী নে কি নাজানো আৰু দেখা অস্ত্ৰ আছে AK-47 আছে লাঠি আছে দাও আছে বহুত কিবা কানি আছে লগত পাথৰ মাৰিছে মইনুলৰ মতে মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ তুলনাত কম সংখ্যক অসম আৰক্ষী থকাৰ বাবেই উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহল অসম আৰক্ষী ইমান মানুহৰ মাজত অকলে বা এজন বা দুজন মানুহে কি কৰিম আমাকতো বহুত আগত ৰাখি দিছে ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট খানাপাৰাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন বিভাগৰ অভিযানত জব্দ হ'ল দুখন অভাৰলোড কাঠ ভৰ্তি ট্ৰাক বৰ্ণিহাটৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে সৰবৰাহ কৰিছিল এই কাঠ জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা খানাপাৰাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন বিভাগে অভিযান চলায় অভিযানত জব্দ হয় দুখন অভাৰলোড কাঠ ভৰ্তি ট্ৰাক বৰ্ণিহাটৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে সৰবৰাহ কৰিছিল এই কাঠখিনি জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা এতিয়া বিপদত পৰিছে আলগাপুৰৰ AIDF বিধায়ক নিজামুদ্দিন চৌধুৰী এতিয়া অহা 3 ছেপ্টেম্বৰৰ ভিতৰত উচ্চ ন্যায়ালয়ক তেওঁৰ বিধায়ক পদ কি কাৰণে খাৰিজ কৰিব নালাগে তাৰ কাৰণ দৰ্শাব লাগিব অন্যথা বিধায়ক পদক লৈ সংকট আহিব পাৰে নিজামুদ্দিন চৌধুৰীৰ বিধায়ক পদ খাৰিজ হ'ব নেকি আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ বিধায়কগৰাকীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী 3 ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব নিজামুদ্দিন চৌধুৰীয়ে যুক্তি দৰ্শাব লাগিব কিয় তেওঁৰ বিধায়ক পদ খাৰিজ কৰা নহ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে বিপাঙত পেলাইছে আলগাপুৰ সমষ্টিৰ AIDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক বিধায়কগৰাকীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে বিগত নিৰ্বাচনত আলগাপুৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মুন স্বৰ্ণকাৰে নিৰ্বাচনী ফলাফলত দ্বিতীয় স্থানত থকা স্বৰ্ণকাৰৰ অভিযোগ নিৰ্বাচনত মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত নিজামুদ্দিন চৌধুৰীয়ে ভুল তথ্য দাখিল কৰিছিল নিজামুদ্দিনৰ বিৰুদ্ধে কেইবাটাও গোচৰ থকাৰ বিপৰীতে শপতনামাত উল্লেখ কৰিছিল কেৱল এটা গোচৰৰ তথ্য তদুপৰি শপতনামাত উল্লেখ কৰা পিতৃৰ নামৰ লগতে নিজৰ নামতো আছে বিসংগতি নমিনেশ্যনৰ সময়ত যেটো এফিডেভিট তেখেতে সাবমিট কৰিছিলে এই এফিডেভিটটোত কমপ্লিটলি ভুল তথ্য দিয়া আছে তেখেতে মাত্ৰ এটা কেছ
তেওঁৰ এফিডেভিটত শ্ব' কৰিছে। এফিডেভিটত যিটো তেখেতৰ এছেটছ দেখুৱাইছে, প্ৰপাৰ্টি দেখুৱাইছে, সেইটো ভুল দেখুৱাইছে। 2016 তেখেতৰ দেউতাৰ নাম বেলেগ, 21 তেখেতৰ দেউতাৰ নাম বেলেগ। তেখেত যি চাৰ্টিফিকেটত উইন কৰিছে আণ্ডাৰ ছেকশ্যন 125 এৰ অধীনত আমি আৰু আগন্তুক দিনত আৰু এটা কেছ তেখেতৰ এগেইনষ্টত তৰিবলৈ গৈ আছোঁ। আৰু শপতনামাত থকা এই সকলো খেলিমেলিক প্ৰমাণস্বৰূপে তুলি ধৰি মুন স্বৰ্ণকাৰে গোচৰ ৰুজু কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। এই গোচৰৰ প্ৰথমটো শুনানিতে ন্যায়ালয়ে সকলো তথ্যৰ ভিত্তিত নিজামুদ্দিন চৌধুৰীৰ জয়লাভক কিয় অকাৰ্যকৰী কৰা নহ'ব তাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। বিধায়ক নিজামুদ্দিনে 3 ছেপ্টেম্বৰৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈও নিৰ্দেশ কৰিছে উচ্চ ন্যায়ালয়ে। স্বৰ্ণকাৰৰ দাবী, এই গোচৰৰ ভিত্তিত নিজামুদ্দিন চৌধুৰীৰ বিধায়ক পদ খাৰিজ হোৱাৰো সম্ভাৱনা আছে। কাৰণ একেদৰে শপতনামাত ভুল তথ্য দিয়াৰ বাবেই বিধায়ক পদ খাৰিজ হৈছিল মণিপুৰৰ মন্ত্ৰী উক্ৰাম হেনৰি সিংহৰ। যেতিয়া আমাৰ কাউণ্টিং চলি আছিলে তেখেতে কৈছিলে খেলা হবে, খেলা কলমে। আজি সেই খেলা কলমত আহি পৰি গৈছে। তেখেতৰ কলম ভুল চলিছে, কিন্তু মহামহিম আদালতৰ কলম ভুলকৈ নচলে। আমি এটাই বিচাৰিছোঁ, এই যে ইলেকশ্যন খেলিছে নিজামুদ্দিন চৌধুৰী চাহাবে, এই ইলেকশ্যনটোক ভইড ডিক্লেয়াৰ কৰিব লাগে। বিধায়কৰ নামত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এনে গোচৰৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমষ্টিটোত। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। অন্ধবিশ্বাসৰ ভয়ংকৰ ৰূপ। গোৱালপাৰাৰ কৃষ্ণাইত ক'লা মানুহ বিচাৰি হাতে হাতে দা জাঠি জোং লৈ নিশাৰ ৰাজপথলৈ ওলাল শ শ মানুহ। কিছুদিন ধৰি বঙাইগাঁৱৰ গাঁৱে ভূঞে ক'লা মানুহৰ আতংক চলি থকাৰ মাজতেই এইবাৰ ক'লা মানুহৰ আতংক বিয়পিল গোৱালপাৰালৈও। ক'লা মানুহৰ সন্ধানত উৰে নিশা বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কেইবাখনো গাঁৱৰ ৰাইজে। নিশা হ'লে ক'লা মানুহৰ আতংকত আতংকিত হৈ পৰে ৰাইজ। অৱশ্যে এই ক'লা মানুহক কোনেও দেখা নাই যদিও এক উৰা বাতৰিয়ে কম সময়ৰ ভিতৰতেই গাঁওসমূহলৈ এক ভয়ংকৰ বিপদ নমাই আনিছে, যাৰ বাবে ৰাইজক উৰা বাতৰিক বিশ্বাস নকৰিবলৈ দুধনৈ আৰক্ষীয়ে এক সজাগতামূলক পদক্ষেপো হাতত লৈছে। ৰাজহুৱা স্থানৰ লগতে গাঁৱে গাঁৱে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজক সংযম হ'বলৈ আহ্বান জনাইছে দুধনৈ আৰক্ষীয়ে। কিছুমান দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব। সিহঁতে মানে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে ক'লা মানুহ বা ব্লেকমেন এনেকুৱা ধৰণৰ উৰা বাতৰি ওলাই এই ৰাইজৰ মাজত অকণমান আতংকৰ সৃষ্টি কৰিছে। গতিকে ৰাইজক আমি সাৱধান কৰি দিছোঁ, এটা এৱাৰনেছ কৰি দিছোঁ যাতে এনেকুৱা ধৰণৰ একো উৰা বাতৰিত ভুল নাযাব। আৰু তেনেকুৱা ধৰণৰ কিবা যদি পায় ৰাইজসকলে, তেতিয়া তেওঁলোকে মানে হাতত আইনটো তুলি নলয়। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰে ডিমাপুৰত শান্তি চুক্তি কৰি মৰিয়নিৰ ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰা অসম আৰক্ষীৰ ছাউনি প্ৰত্যাহাৰ কৰাক লৈ জাঙুৰ খাই উঠিছে সীমান্তবাসী ৰাইজ। ডিছৈ ভেলীৰ পৰা নগাৰ বেদখল সম্পূৰ্ণভাৱে উচ্ছেদ নকৰি অসম আৰক্ষী আঁতৰি আহি ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে অসমৰ ভূমি নগাক চমজাই দিয়া বুলি অভিযোগ তুলিছে সীমান্তবাসীয়ে। উল্লেখযোগ্য যে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ ভয়াৱহ আগ্ৰাসন আৰু মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তই গুলীচালনা কৰাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সীমান্তত। ইয়াৰ পাছতেই দুয়োখন ৰাজ্যৰ আৰক্ষী প্ৰশাসনে ডিছৈ ভেলী বনাঞ্চলত অস্থায়ী শিবিৰ পাতি এক যুযুধান সৃষ্টি কৰিছিল। আনহাতে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰা আৰক্ষী বাহিনী আঁতৰাই আনি অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসনৰ বাট মুকলি কৰাৰ লগতে এই শান্তি চুক্তিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে জাতীয় সংগঠনসমূহে। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ চন্দ্ৰপুৰৰ পাণবাৰী, ঠাকুৰকুছি, হাজংবৰী আদি অঞ্চলত সঘনাই আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে এফালৰ পৰা তহিলং কৰি গৈছে খেতি বাতিৰ লগতে মানুহৰ ঘৰ দুৱাৰ। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ বন বিভাগে সৌৰশক্তিৰ জৰিয়তে প্ৰথম অৱস্থাত পাণবাৰী গাঁৱত পাহাৰৰ দাঁতিয়ে দাঁতিয়ে বিদ্যুৎ প্ৰবাহিত কৰাৰ বাবে এক আঁচনি ৰূপায়ণ কৰিছিল প্ৰায় এবছৰ আগতে। কিন্তু ৰাজ্যৰ বিয়াগুম বন বিভাগে কেৱল মাত্ৰ কেইটামান বিদ্যুতৰ খুঁটা আৰু তাৰৰ সংযোগ দিয়েই দায়িত্ব সামৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
ফলত সম্প্ৰতি এই আঁচনি ভালুকৰ হাঙিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে লগতে স্থানীয় খেতিয়কসকলে অতি শীঘ্ৰে এই আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আমাৰ কৃষকসকলক সকাহ দিয়াৰ বাবে বন বিভাগে আমচং অভয়াৰণ্যৰ হাতী নামি আহি যাতে কৃষকসকলৰ কৃষিভূমি অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সৌৰচালিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছিলে এই বিদ্যুৎটো এনেধৰণৰ তেওঁলোকে টেকন'লজি কৰিছিলে যাতে এইবোৰ গমেই পাব যে ওলমা দিছে ইয়াৰ মাজেৰে হাতী গ'লে যাতে হাতীখিনি শ্বট লাগি পেলাই মানে কৃষিভূমিলৈ যাব নোৱাৰে হাতীখিনিয়ে আকৌ পাহাৰলৈ ঘূৰি যাব কিন্তু কথাটো হ'ল ইয়াত তেওঁলোকে এই তাৰ টনাৰ ব্যৱস্থাটো কৰিলে কিন্তু আজি তাৰিখলৈ এইটো মানে কাৰ্যক্ষম কৰা নাই যাৰ ফলত আমাৰ শ বিঘা মোৰ পিছফালে দেখিছে যে এই জংঘল হৈ থকা জেগাখিনি আচলতে কৃষিভূমি ইয়াত এতিয়াও আপুনি ওচৰলৈ চালে আগতে খেতি কৰাৰ কিছু চিন এতিয়াও পৰিলক্ষিত হ'ব এই কৃষিভূমিসমূহ এতিয়া চন পৰি আছে ইমান ডাঙৰ এই জংঘল হৈ গৈছে গতিকে সেইকাৰণে মই বন বিভাগক অনুৰোধ কৰিম ইয়াৰ যিটো পাৱাৰ বক্স আছে এই পাৱাৰ বক্সটো মাজত দি তাৰ এজন ভাল ইলেক্ট্ৰিচিয়ান নিয়োগ কৰি পেলাই এই আমাৰ যিটো হাতীৰ সুৰক্ষাৰ বাবে যিটো বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছিল এইটো কাৰ্যক্ষম কৰাৰ লগতে কৃষকসকলে নিজৰ কৃষিভূমিত যাতে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে এই বস্তুটো এই ব্যৱস্থাটো অসম চৰকাৰৰ বন বিভাগক মই এটা অনুৰোধ জনাম ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ দেশৰ লগতে গৌৰৱান্বিত অসমবাসী টকিঅ' অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ ইতিমধ্যে পদক নিশ্চিত কৰিছে লাভলীনা বৰগোহাঁইক অভিনন্দন আৰু শুভেচ্ছা জনাই ঢেকিয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই গাভৰু নৈৰ বালিচৰত নিৰ্মাণ কৰিলে লাভলীনা বৰগোহাঁইক বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ লগতে তেওঁৰ সহযোগী শিল্পীসকলে বলুকাত লাভলীনা বৰগোহাঁইক অংকন কৰি অভিনন্দন জনোৱাৰ লগতে জয়যাত্ৰা অব্যাহত ৰাখি স্বৰ্ণজয়ৰ কামনা কৰে যি সাফল্য আমি অত্যন্ত সুখী অসমৰ মানুহ যিসকল ৰাইজ আছে সকলো সুখী আৰু তেখেতলৈ আমি এই ধৰণে আমাৰ কৰ্মৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যাতে তেখেতে আমি আশা কৰিম গোল্ড কিন্তু তেওঁ ইতিমধ্যে গোল্ড পাইছে বুলি আমি ধৰি লৈছোঁ কাৰণ যিমানখিনি সফলতা তেখেতে অৰ্জন কৰিব পাৰিছে আমি অত্যন্ত তেওঁৰ কাৰণে সুখী উজনিত ৰাজহাৰ ভাগিল কংগ্ৰেছৰ ৰূপজ্যোতিৰ পাছত হাতত পদুম ললে সুশান্ত বৰগোহাঁই ইফালে মিত্ৰ দলৰ সংগ ত্যাগৰ বাবে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিৰোধী বিধায়কক বিজেপিত যোগদান কৰোৱাৰ অভিযোগ কংগ্ৰেছ নেতা জাকিৰ হুছেইন সিকদাৰৰ উজনিত কংগ্ৰেছৰ ৰাজহাৰ ভাগিল ৰূপজ্যোতিৰ পাছত সুশান্ত বৰগোহাঁইৰ বিজেপি যাত্ৰা গেৰুৱা বসন পিন্ধাৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সুশান্ত বৰগোহাঁয়ে থাউৰাৰ কংগ্ৰেছ পদত্যাগী বিধায়ক সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদানৰ লগে লগে উজনিত নিশ্চিন্ন প্ৰায় হ'ল কংগ্ৰেছ বিজেপিত যোগদানৰ পূৰ্বে সুশান্তই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পিছতে এই দাবী জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে মই তেখেতক শুভেচ্ছা জনাইছোঁ আৰু মই অনুভৱ কৰোঁ যে সুশান্ত বৰগোহাঁইৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব আৰু জীৱনৰ এই নতুন যাত্ৰা সফল হওক লিটাৰেলি শব্দটো বাদ দি যদি কয় যে প্ৰায় শূন্য হ'ব নেকি তেতিয়াহ'লে এনেকুৱা লাগে যেন হয়তো প্ৰায় শূন্যই বুলি ক'ব লাগিব কাৰণ উজনিতো কংগ্ৰেছ দলৰ বিধায়ক দেৱব্ৰত শইকীয়াক বাদ দি দুয়োগৰাকী তেওঁলোক বিজেপিত আহিলেই গতিকে শূন্য বুলি ক'ব নোৱাৰি প্ৰায় শূন্য বুলি ক'ব পাৰি সুশান্তৰ পিছে পিছে বিজেপি আগমনৰ প্ৰায় নিশ্চিত ইংগিত দিলে এআইডিএফৰ বিধায়ক ফণী তালুকদাৰেও তালুকদাৰৰ মাথোন আনুষ্ঠানিকভাৱে যোগদান পৰ্বহে বাকী বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তিতাবৰৰ বিধায়কৰ ক'ব নোৱাৰোঁ কিন্তু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে মোক কেইবাদিনো সাক্ষাৎ কৰি যে মই বিজেপিত যাম বা মই বিজেপিত যোৱাৰ চিন্তা চৰ্চা কৰিছোঁ তেওঁ সেইখিনি কথা মোক জনাইছে কিন্তু যেতিয়ালৈকে যোগদান নকৰে তেতিয়ালৈকে এইটো কথা মোৰ ফালৰ পৰা কোৱা উচিত নহয় কিন্তু তেওঁ মোক নিজে কৈ গৈছে যে প্ৰেছত সুধিলে আপুনি ক'ব মই জইন কৰিম বুলি কংগ্ৰেছ এআইডিএফৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিধায়কৰ প্ৰসংগক লৈ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ দাবী বিজেপিয়ে ভয় ভাবুকিৰে ক্ৰয় কৰিছে বিৰোধী বিধায়কক 64খন আসন
শাসকীয় গেৰুৱা বাহিনীৰ। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা আসন লৈ দলিয়াই পেলাব এজিপি ইউপিপিএলক। নিজৰ ভেটি শক্তিশালী কৰাৰ কাৰণে বিভিন্ন দলৰ বিধায়কসকলক বিভিন্ন ধৰণৰ লোভ লালসা দেখুৱাই নিজৰ দলক জইন কৰাৰ কাৰণে তেওঁৰ যিটো কূট কৌশল ৰচনা কৰিছে কেৱল কংগ্ৰেছ দলে নহয় অসমবাসীয়ে গৰিহণা দিছে। 64+ বিধায়ক মিত্ৰজোঁটত থকাৰ পিছতো বিজেপি দলে কিয় কংগ্ৰেছৰ পৰা বিধায়ক লৈ তেওঁলোকৰ দলত জইন কৰাই আছে এই কথাটো কিন্তু অসমবাসীয়ে বুজা নাই। সকলোৱে প্ৰশ্ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। অগপ দলৰ প্ৰমোদ বড়োক মিত্ৰজোঁটৰ পৰা বা চৰকাৰৰ অংশীদাৰিত্বৰ পৰা তেওঁলোকক দলিয়াই পেলাই দিব নেকি, যাৰ কাৰণে বিজেপি অকলেই যাতে 64 আসন তেওঁলোকৰ হাতত থাকে তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে নেকি, ইও এটা ডাঙৰ কথা। কংগ্ৰেছৰ কাৰ্যবাহী সভাপতিগৰাকীৰ এনে মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী 5 বছৰীয়া চৰকাৰৰ শেষ সময়লৈ এজিপি ইউপিপিএলৰ সৈতে মিত্ৰতা থাকিব। যদি মই 64 কৰিব খোজোঁ 64 কৰিব পৰা মানুহ আজিৰ দিনটোতো মোৰ লগত আছে। হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছত যোগদান কৰি মহাজোঁটত যোগদান কৰি কেম্পেইন কৰাৰ পিছতো শেষ দিনটোলৈকেও আমি BPFৰ কোনো মন্ত্ৰীক আমাৰ মন্ত্ৰীসভাৰ পৰা বাদ দিয়া নাছিলোঁ। গতিকে 5 বছৰৰ কাৰণে যিটো কথা আমি পাতিছোঁ সেইটো 5 বছৰৰ একদম শেষ দিনটোলৈকে থাকিবই। আমাৰ সংখ্যা যিয়ে নহওক কিয় এজিপি আৰু ইউপিপিএল আমাৰ মিত্ৰ হৈ আছে আৰু থাকিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ড্ৰাগছ বেপাৰীৰ হাতত জাল নোট। 2 ড্ৰাগছ বেপাৰীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিলে 38,500 টকাৰ জাল নোট। 9 জুলাইত আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল 4 সৰবৰাহকাৰীক। বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিলে হাজাৰ হাজাৰ টকাৰ নোট। এই নোটসমূহৰ মাজত আছে আচল নোট আৰু নকল নোট। আচল নোটৰ পৰিমাণ 57,500 টকা আৰু নকল নোটৰ পৰিমাণ 38,500 টকা। নিশা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই মণিপুৰৰ আব্দুল ৰহমান আৰু জমিৰ আলী নামৰ 2জন লোকৰ পৰা জব্দ কৰিছে এই নোটসমূহ। যোৱা কিছুদিন পূৰ্বে আৰক্ষীয়ে অভিযান চলাওঁতে বশিষ্ঠ আৰু দিছপুৰ আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছিল 4টাকৈ মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী। এই ড্ৰাগছ সৰবৰাহকাৰীকেইটাক জেৰা চলাওঁতেই আৰক্ষীয়ে তথ্য লাভ কৰে এই জাল নোট সৰবৰাহকাৰীকেইটাৰ বিষয়ে আৰু ইয়াৰ পিছতেই অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ নোটসমূহ। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ওদালগুৰিৰ পানেৰীতো বৃহৎ পৰিমাণৰ জাল নোট জব্দ হৈছে। 2জন লোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2,78,500 টকাৰ জাল নোট। মঙলদৈ ভেবাৰঘাট আস্থানত গোপন খবৰৰ ভিত্তিত পানেৰীৰ উত্তৰ কালিখোলা আৰু 1 নম্বৰ গৰিয়াঝাৰ গাঁৱত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানত ৰফিকুল আলী আৰু জুন আলী নামৰ 2জন লোকক আটক কৰে। দুয়োৰে জিম্মাৰ পৰা 557খন 500 টকীয়া জাল নোট উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে লোক 2জনৰ বিৰুদ্ধে মঙলদৈ থানাত আবদ্ধ কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি এটা গোপন খবৰ কম খেদি পেলাই আমি চিভিল ইউনিফৰ্মত চিভিল ড্ৰেছত আমি আমাৰ কেইজনমান মঙলদৈ থানাৰ আমিও আছিলোঁ। তেনেতে আমি এটা খবৰ পালোঁ যে দুজন ল'ৰা আহিব অলপমান ফেক কাৰেঞ্চি লৈ আহি পেলাই ইয়াতে এজনক ডেলিভাৰ দিব। তো সেইমতে তেখেতসকলক ট্ৰেক কৰা হ'ল আৰু আমি তেখেতসকলক ঘটনাস্থলীতে তেখেতসকলক আমি ৰেড হেণ্ডেড ধৰিলোঁ আৰু তেখেতসকলৰ পৰা আমি ফেক কাৰেঞ্চি নোট অলপমান উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আপোনাৰ নাই কমেও প্ৰায় 3 লক্ষাধিক টকাৰ মানে ফেক কাৰেঞ্চি নোট তেখেতসকলৰ পৰা উদ্ধাৰ কৰিলোঁ আৰু ঘটনাস্থলীতে তেখেতসকলক আমি 2জন মানুহক আটক কৰিছোঁ। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।